আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। তকবীরে তশরিক। তকবীরে তশরিক সেইটো যিটো আমি কোরবানী ঈদত মতলব ঈদুল আজহাৰ আগদিনাৰ পৰা 9 জিলহজ্জাৰ পৰা 13 জিলহজ্জালৈকে যিটো আমি 23 ওয়াক্ত নামাজত 9 জিলহজ্জা ফজৰৰ পৰা 13 জিলহজ্জা আসৰলৈকে 23 ওয়াক্ত নামাজ হয়। এই 23 ওয়াক্ত নামাজৰ প্ৰত্যেক ফৰজ নামাজৰ পিছত যিটো তকবীৰ আমি পঢ়োঁ সেইটো নামে হৈছে তকবীৰে তশৰিক। তো এই তকবীৰে তশৰিকটো প্ৰত্যেকজন বালেগ পুৰুষ আৰু মহিলাৰ বাবে প্ৰত্যেক ফৰজ নামাজৰ পিছত 9 জিলহজ্জাৰ পৰা 13 জিলহজ্জা আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত একবাৰ পুৰুষসকলে উচ্চস্বৰে আৰু মহিলাসকলে মনে মনে পঢ়াটো ৱাজিব। তো তাকবীৰে তশৰিকটো হৈছে আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবার ওয়ালিল্লাহিল হামদ। তো এইবাৰ 2026 চনত ঈদুল আজহা হৈছে 27 মে। তো ঈদুল আজহা যদি 27 তাৰিখ হয় তেতিয়াহ'লে আমি 26 তাৰিখে ফজৰৰ পৰা 26 তাৰিখে ফজৰৰ নামাজৰ পৰা 26, 27, 28, 29, 30 আৰু 30 তাৰিখ আসৰলৈকে 23 ওয়াক্ত নামাজ হয়। এই প্ৰত্যেক 23 ওয়াক্ত নামাজত প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই তকবীৰে তশৰিকটো একবাৰ পঢ়া ৱাজিব। পুৰুষসকলে উচ্চস্বৰে আৰু মহিলাসকলে গোপনে পঢ়াটো ৱাজিব হয়। এইসকল অকল বালেগসকলৰ কাৰণেহে। আৰু জামাতত পঢ়িলে জামাতত সকলোৱে উচ্চস্বৰে ক'ব, আৰু অকলেও যদি পঢ়ে তেওঁলোকে উচ্চস্বৰে ক'ব আৰু মহিলাসকলে গোপনে ক'ব। তো মই সেইকাৰণে আপোনালোকক ইমান সোনকালে এই ভিডিঅ'টো দিয়াৰ কথাটো হৈছে কি আপোনালোকে এই ভিডিঅ'টো ছেভ কৰি থ'ব। ছেভ কৰি কিনে থৈ আপোনালোকে ইয়াৰ পৰা চাই কিনে তকবীৰে তশৰিকটো মুখস্থ কৰি ল'ব। আৰু যিসকলৰ মুখস্থ আছে সেইসকলতো মাশাআল্লাহ ভাল কথা। আৰু সকলোৱে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আগতীয়াকৈ, যাতে সকলোৰে মনত থাকে আৰু ভিডিঅ'টো ছেভ কৰি ৰাখিব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ যদি ইউটিউবত চাই আছে তেনেহ'লে ইউটিউবটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবাৰাকাতুহু।